আলহী আহিছে, আলহী আহিছে। হাজাৰ হাজাৰ পক্ষীৰ কলৰৱত সূৰ্য উদয় হোৱা এখন গাঁও। এখন গাঁৱত এতিয়া উদুলি মুদুলি পৰিৱেশ। গাঁওখনলৈ প্ৰায় ৬-৭ মাহৰ বাবে আহিছে দেশী বিদেশী আলহী। জাক পাতি অহা আলহীবোৰে ঘৰ পাতিছে প্ৰতিজোপা গছত। গাঁওবাসীয়েও আলহীবোৰক পাৰ্যবাদে সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে। আলহীক চাবলৈও বিভিন্ন অঞ্চলৰ পৰা আহিছে মানুহ। চৰাইৰ বাসস্থান কমি অহাৰ বাবে আজিৰ দিনত ক্ৰমান্তে হেৰাই গৈছে বগলী, কণামুচৰি, হাড়গিলা চৰাই। কিন্তু ইয়াৰ মাজতে জাক জাক বগলী, কণামুচৰি, হাড়গিলা চৰাই কলৰৱত মুখৰিত এখন গাঁও। অজান পক্ষীৰ মাতত সূৰ্য উদয় হয় গাঁওখনত। বিৰল নান্দনিক পৰিৱেশ দেখিবলৈ পাব এইখন ডিব্ৰুগড় খোৰাং সোণোৱাল বঙালী গাঁৱত। ডিব্ৰুগড় খোৱাং সোণোৱালী বঙালী গাঁৱৰ ৰাইজে দাঙি ধৰিছে পক্ষী প্ৰেমৰ অনন্য নিদৰ্শন। গাঁওখনৰ বাঁহ, আম, জৰি গছৰ লগতে সৰু বৰ সকলো গছতে আশ্ৰয় লৈছে জাক জাক বগলী, কণামুচৰি, হাড়গিলা চৰাই আৰু বহু বিদেশী পৰিভ্ৰমী চৰাই। খোৱাং সোণোৱাল বঙালী গাঁওখন এতিয়া হৈ পৰিছে প্ৰকৃতি প্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। লুপ্ত পাই বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মাতে পুৱা গধূলি মুখৰিত কৰিছে অঞ্চলটো। বিগত প্ৰায় ৭-৮ বছৰ ধৰি গাঁওখনত বহাগ মাহৰ পৰা আহিন কাতি মাহলৈকে পক্ষীবিলাকে আশ্ৰয় গ্ৰহণ কৰি আহিছে। এই পক্ষীবিলাকৰ ভিতৰত বগলী আৰু হাড়গিলা চৰাইৰ সংখ্যাই অধিক। গাঁওবাসীয়ে পক্ষীসমূহক কোনো আমনি নকৰাত নিৰাপদে আশ্ৰয় লৈ বংশবৃদ্ধি কৰি আহিছে। স্থানীয় ৰাইজে পক্ষীবিলাকক নিৰাপত্তা প্ৰদান কৰি পক্ষী প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। পক্ষীবিলাকৰ বিস্তাই গাঁওখন দুৰ্গন্ধময় কৰি পেলাইছে যদিও গাঁওবাসীয়ে সেয়াও সহজভাৱে লৈ আহিছে। এইসমূহ চৰাই চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমীসকলেও প্ৰতিদিনে আহি ভিৰ কৰেহি এতিয়া গাঁওখনত। স্থানীয় বন বিভাগে কিন্তু আজিও এই দুষ্প্ৰাপ্য পক্ষীবিলাকৰ সংৰক্ষণক লৈ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। আপোনালোকে দেখি আছে আজি প্ৰায় 8 বছৰ 9 বছৰৰ পৰাই পক্ষী যিসকল আহি আছে, ধৰি লওক আজিৰ তাৰিখত তেখেতসকলৰ যিটো দেখিছে আপোনালোকে ইয়াতে দেখিছে গোটেই হ'ল বাতাবৰণ, ইয়াত আছে আৰু বগলী আছে, পানীকাউৰী আছে, এইসকল যেনেকৈ প্ৰকৃতিৰ নিয়ম যেনেকৈ আজি তাৰিখলৈকে আহি আছে। তেখেতসকলে এখন বাৰী নহয় 3-4খন বাৰী গোটেই হাড়গিলা আজি তাৰিখলৈকে লৈ আহি আছে। মানে আমি গাঁওখনৰো উন্নতি হৈছোঁ যে এনেকুৱা আজিৰ তাৰিখত এনেকুৱা চৰাই চিৰিকটি নাই। আজি তাৰিখত দেখিছে আপোনালোকে, আৰু সেইটো সম্পূৰ্ণ জানে যে ইয়াত আপোনালোকে জানে যে প্ৰকৃতিত হৈ কেনে চৰাইবিলাকৰ খোৱাং সোণোৱাল গাঁৱত আজি যি ঐতিহ্যময় আজি যেনেকুৱা ধৰণী ধুনীয়া কৰি আছে প্ৰকৃতিৰ নিয়ম, তেখেতসকলে আহিলেই আমি ভাল লাগে যে আমাৰ গাঁওখনত তেখেতসকল পক্ষীবিধ আহিছে। আৰু পক্ষীসকলে আমাক এইটোৱে 1 জানুৱাৰী যে আমাৰ তাৰিখত আজিলৈকে যিবিলাক খেতি বাতি 1 জানুৱাৰী যিখিনি পৰম্পৰা বস্তু যিবিলাক হৈ আছে, আজি তাৰিখত যি লুপ্ত হৈছে পক্ষীবিলাক, সেই পক্ষীবিলাক আমাৰ ধৰি লওক আমাৰ কাষৰে বাঁহ গছ যিখিনি আছে সেই গোটেই খোৱাং সোণোৱাল গাঁৱত ইয়াত আহি তেখেতসকলে বাস কৰিছে। বগলী আছে, হাড়গিলা আছে, ধৰি লওক আপোনাৰ পানীকাউৰী এবিধ নতুন চৰাই, ইংলিছৰ কিছুমান নাম আছে ধৰি লওক, সেইবিলাক ধৰি লওক পৰিভ্ৰমী চৰাই আহে। চাবলৈ মানুহ আহি কিছুমান আহি কেনে চাই তেখেতসকলক কওঁ যে আপোনালোকে চাওক এইখিনি আমাৰ প্ৰকৃতিৰ নিয়ম, প্ৰকৃতি যিবিলাকে আমাক বাতাবৰণ দিছে, তেখেতসকলে ইয়াত বাস কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।